মনোজ ভাই এটা কাপোৰৰ ব্যৱসায় আৰম্ভ কৰিছে গম পাইছেনে বাৰু আপোনালোকে যদি গম পোৱা নাই মই আকৌ এবাৰ কৈ দিছো যিসকলে জনা নাই প্ৰায় 10 দিন মান হৈ গ'ল ব্যৱসায়টো আৰম্ভ কৰা অনলাইন কাপোৰৰ ব্যৱসায় য'ত পাব আপোনালোকে আমাৰ অসমৰ মাটিৰ হালত বোৱা বিভিন্ন ধৰণৰ মেখেলা চাদৰ বৰ্তমান এতিয়া আমাৰ লগত কি কি কালেকচন আছে সকলোবোৰ দেখুৱাম বাৰু আপোনালোকক বঢ়িয়াকৈ বিহুৰ দিনত নহয় জানো এয়া চাওক কিমান ধুনীয়া ধুনীয়া ৰং বিৰঙী মেখেলা চাদৰ আছে মিহিং মেখেলা চাদৰো আছে আমাৰ লগত কিন্তু তাৰ আগতে জলপানটো খাই লওঁ নেকি বিহুৰ বতৰ এয়া চিৰা মুড়ি দৈ বাপেকে জীয়েকে মিলি এতিয়া আমি জলপান খাই আছো মাকে অহাই নাই আৰু এবাৰ মানে বিহু লগাই নাই কিয় জানো তাকে ভাবি আছো মই আমাৰ পোৱালিক চাওক কি যে খেলি আছে তাৰ মেট্ৰেছখনৰ পৰা আৰু এই ৰুমটোত থকা বিছনাখন মানে খুলি দিলো আজি আমি কাৰণ ইমানে মানে জেগাৰ অভাৱ হৈ গৈছে আমাৰ ঘৰখনত দুখন বিছনা থকাৰ পাছত মানে ইমানে অসুবিধা হৈ যায় হেতু কাৰণে এখন বিছনা উঠাই দিলো আৰু আলহী দুলহী আহিলে মানে এতিয়া ভাবিছো এখনটো আছেই যদি বেছি মানুহ আহি যায় তেতিয়া হলে ইয়াতে মানে মেট্ৰেছখন লগাই ইয়াতে আঠছটা পাৰি শুবলৈ দিম আৰু এতিয়াৰ পৰা যদি আলহী বেছি আহে তেনেহলে আধা ওপৰত আৰু আধা তলত থম বিয়াছে নাপাব আৰু এতিয়া মই সৰু অকণমানি কেঁচি এখন লৈ মেখেলাখন কাটি আছো এয়া হৈছে পিয়ৰ টছৰ মেখেলা যদি আপোনালোকক লাগে তেতিয়াহলে কন্টেক্ট কৰিব পাৰে মই স্ক্ৰিনত ফোন নম্বৰ দি থৈ দিছো সেই নম্বৰটোত আপোনালোকে হোৱাটছআপ কৰিব পাৰে আৰু এইখন মেখেলা মানে ইয়াত বহুত দীঘলকে আছেতো যাক লাগে এখন লাগে দুখন লাগে যি লাগে মানে মই কাটি দি আছো এতিয়া চাওকচোন এয়া কাটি আছো ইমান অকণমানি কেঁচি যদি আপোনালোকক পিয়ৰ টছৰ মেখেলা লাগে তেতিয়াহলে যোগাযোগ কৰক only 2000ত দিম এইখন হৈছে নুনি কটন চাদৰ গৰমৰ দিনত খুব ভাল লাগিব পিন্ধিবলৈ যদি লাগে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে স্ক্ৰিনত নম্বৰ দি থোৱা আছে নাম ৰাখিছো আমাৰ ব্যৱসায়টোৰ কি কষ্টৰি ভাবি কি ৰাখিছো নাম কি নাম কৈছাম মনোজ ভাই ফেশ্বন কোৱাচোন মনোজ ভাই ফেশ্বন বুলি ৰাখিছো আৰু আৰম্ভণি যিহেতু একেবাৰে সৰুৰ পৰা কৰিছো কাৰণ আৰম্ভণিতে ডাঙৰকে কৰি লৈ ঠকমক খোৱাৰ প্ৰয়োজন নাই শিকি আছো আৰু কৰি আছো অকমান আশীৰ্বাদ কৰিব আৰু আপোনালোকে বিহু বুলি আৰু এয়া পাৰ্সেল ৰেডি কৰি দিছো আজি পঠিয়াই দিম বিহুৰ কাৰণে দুদিন অৰ্ডাৰ ল'ব পৰা নাছিলো তাৰ বাবে একেবাৰে দুখিত আৰু আজি এইখিনি পেকিং কৰিব পাৰিলো আৰু এয়া চাওক এয়া অৰ্ডাৰ কৰিছিলে নাৰায়ণপুৰ লখিমপুৰৰ পৰা আৰু এয়া ডিব্ৰুগড়ৰ পৰা এয়া মৰিগাঁৱৰ পৰা এয়া হৈছে আপোনাৰ বঙাইগাঁৱৰ পৰা কোকৰাঝাৰ যোৰহাট গোলাঘাট শিৱসাগৰ মানে বিভিন্ন ঠাইৰ পৰা অৰ্ডাৰ কৰিছে আমাৰ পৰা খুব ভাল লাগিছে যিসকলে অৰ্ডাৰ কৰিছে বহুত বেছি ধন্যবাদ আমাৰ ফালৰ পৰা মনোজ ভাই ফেশ্বনৰ ফালৰ পৰা এনেধৰণে সঁহাৰি আগবঢ়াই যাওক আৰু চাওচোন বাৰু ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ কৃপাত কিমানখিনি আগবাঢ়ি যাব পাৰো চেষ্টা এটা কৰি চাইছো বিহু বুলি অকণমান জুনমণিক লৈ আহিলো কাপোৰ কিনিবলৈ বুলি নহয় গিফ্ট লবলৈহে এই ৰিয়াই কি ইতনা সাজ দিয়া কিয় अच्छा लगा गिफ्ट दिया চাওক ধুনিয়া বঢ়িয়া বঢ়িয়া জুনমণিতে এনে আচলতে ৰিয়াই মোক আজি অফাৰ দিছে যে দোকানৰ ভিতৰত যি বস্তু লাগে তাকে ল'ব পাৰা বুলি আৰু সেই টেপ পিন্ধি আছো মানে নিজে পছন্দ হৈছে কি ভাল লাগিছে বাৰু ইমান ধুনিয়া গোলাপ ফুল নে কি ফুলে গোলাপ যি ফুলে নহওক কিয় বগা যে ভাল লাগিছে কিন্তু ভাল লাগিছে আটাই খাজিছে বহুত ধুনিয়াকে আৰু এনে মনোজ ভাই মাইকি বহুত ধুনিয়া তো যি দিলো দাড়ি আজি বলেছে ইমান তাৰিফ কেনেকৈ লাগিছে মনোজ ভাই ৱাও মোৰ কিন্তু ভাল লাগিছে দেই এনেকুৱা ধৰণৰ যদি বঢ়িয়া কুৰ্তি লাগে তেতিয়াহলে ৰিয়াৰ দোকানত আহিলে হ'ল ক'ত আছে তোমাৰ দোকানখন এফালে অৰুকসিন বুলি কয় ওয়াইন শ্বপৰ পিছফালে অৰুণাচল ওচৰৰ কিবা লাগিছে এজনে ভিডিঅ' কৰাৰ লগে লগে মাথাৰ কিবা সাউন্ড কমি যায় কিন্তু অফলাইনত যি চিঞৰি থাকে এনে মিছাকে মই চিঞৰি নাথাকো ন বুনু নামটো ন অলপ হাঁহি দিয়াচোন হাই মেখেলা চাদৰ এযোৰ ধুনীয়াকৈ পিন্ধি ললো মানে বিহু খাবলৈ যাম আৰু সেইকাৰণে আৰু এয়া হালধীয়া ৰঙৰ এযোৰ পিন্ধি ললো মনুচা কেনেকুৱা লাগিছে ভাল লাগিছে বঢ়িয়া লাগিছে আমি কাৰ ঘৰত আছো এতিয়া আমি এতিয়া আছো ৰিয়া ঘৰৰ পৰা এতিয়া যাম খুৰীদেউৰ ঘৰত বিহু খাই মেলি ঘৰলৈ যাম আৰু এতিয়া সময় 9টামান বাজিল গাঁৱতে বাৰু দূৰত নহয় আমাৰ একেবাৰে ঘৰৰ কাষতে বুলি ক'ব লাগিব মাকে শুনাব বাবাকে শুনাব ले जाबो তোকে মোর গাও 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 আরে চল গরি ले जाबो তোকে মোর গাও আহি গলো এয়া খুৰীদে হতৰ ঘৰত আজি বিহু খাবলৈ খোৱা হৈ গল বাৰু এটা যাবলৈ হ'ল কিন্তু যোৱাৰ সময়তে ভাবিলো অকমান আৰু ফাকি গান শুনিবলৈ মন আছিলে বাৰু লগাই দিয়া যায় লগাই দিয়ক বক্স নাই মোবাইলতে লগাই দেখিলে
ৰাহু বুলি নকবা মাজনী টিপ টপ দেখিলে ৰাহু বুলি নকবা মাজনী পানী লৰা ঘৰ না না হৰিয়ালৈ থাকোতে মাজনী হৰিয়ালৈ পানীটো থাকোতে মাজনী খবৰনো পানী লগা কৰিলে ধুনীয়া মোৰ কলিজা গৈ থাকো এতিয়া ঘৰলৈ বেছি দূৰ নহয় ঘৰ একেবাৰে 2 খোজ মান 1 মিনিটৰ ৰাস্তাও নহয় মণিমাই ফুলানি দিম ফুলানি দিম আছে না খোৱা মই এনে যি পাই শেষ মই কেনে খালে গালি খাব লাগিব কাৰ পৰা গালি দিব এখানে চপল মন কৰি খা যায় বুলি কব বলে গালিব এই আমাৰ খুৰী হ'ব পাৰে বুঢ়ী কিন্তু বহুত জছ আছে কিন্তু আৰু খুৰীয়ে না খুব নাচি ভাল পাওঁ নাচি ভাল লাগে আৰু নাচি ভাল পায় আৰু গোটেই ৰাতি নাচিব পাৰে অকণমানো ভাগৰ নালাগে আচৰিত কিন্তু আহিলো সি ঘৰ আৰু এইটো ভিডিঅ' মই ইমানতে সমাপ্ত কৰিবলৈ বিচাৰিছো আকৌ লগ পাম অহাকাইলৈ বেলেগ এটা ভিডিঅ'ত আৰু আপোনালোকে প্লিজ ফ'ল' কৰিব মই ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ মনোজ ভাই ফেশ্বনৰ ফেচবুক পেজৰ লিংক ইনষ্টাগ্ৰামৰ লিংক আৰু ইউটিউব চেনেলৰ লিংক যিবোৰত আপোনালোকে মানে নতুন নতুন কাপোৰৰ কালেকশ্যনবোৰ চাই থাকিবলৈ পাৰিব আৰু যদি ইচ্ছা কৰে কিনিবলৈও পাৰিব লিংক আছে ডেছক্ৰিপশ্যনত তাত গৈ আপোনালোকে ফ'ল' কৰক বিশেষকৈ ইনষ্টাগ্ৰামটোত গৈ এবাৰমান চাবগৈ কাৰণ সুন্দৰ সুন্দৰ কাপোৰৰ কালেকশ্যনৰ ভিডিঅ' মই দিনটোত 4-5-6টাকৈ আপলোড কৰি থাকোঁ আৰু কিবা ক'বা বিহু বুলি সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালো যাতে সকলোৰে মনবোৰ আনন্দ হয় ফূৰ্তি হওক নতুনকৈ এটা বিজনেছ আৰম্ভ কৰিছোঁ সকলোৱে যাতে আদৰি লয় মৰম দিয়ে আমাক হয় নাই সৰুৰ পৰা ডাঙৰ হ'বলৈ চেষ্টা কৰিছোঁ আৰু সেইকাৰণে মানে সৰুৰ পৰা আৰম্ভ কৰিছোঁ হয় নাই বিজনেছটো চাওঁ চেষ্টা এটা কৰি চাইছোঁ আৰু আশীৰ্বাদ কৰিব বুলি আশা ৰাখিছোঁ শুভৰাত্ৰি গুড নাইট